অসম সাহিত্য সভাৰ সপ্ততিতম পাঠশালা অধিৱেশন বজালীৰ ক'বলৈ গ'লে আজি শেষ দিন। কাইলৈ আমি ৰাতিপুৱা 9 বজাত আমি পতাকা অৱনমন কৰিম। এতিয়া সময় যিমানে গৈছে সিমানে অন্তৰ গধুৰ হৈ আহিছে আৰু কিছু সময় পিছত হয়তো মই আৱেগিক হৈ কথাই হয়তো ব্যক্ত কৰিব নোৱাৰিম। আপোনালোকৰ এই বৃহত্তৰ পাঠশালাবাসী বজালীবাসী ৰাইজৰ যি অফুৰন্ত সহযোগ আৰু বিশেষকৈ আমাৰ সাংবাদিক বন্ধুবৃন্দৰ সংবাদ পত্ৰৰ যিটো সহযোগ, গতিকে মই চিৰকৃতজ্ঞ। আপোনালোকে ইমানেই কষ্ট কৰিছে, ইমানেই ত্যাগ কৰিছে জাতিটোৰ কাৰণে, যে যেতিয়া মই প্ৰথম দিনাখন ইয়ালৈ আহিছোঁ আপোনালোকৰ সুন্দৰ সুন্দৰ মুখবিলাক ইমান সুন্দৰভাৱে আপোনালোকৰ তজবজীয়া হৈ আহিছিল, কিন্তু আজি প্ৰায় প্ৰত্যেকৰে মুখবিলাক খেতা পৰিছে। মইতো ধৰক 4টা বজালৈ বা 5টা বজালৈ ইয়াতে আছোঁ, আকৌ 2-1 ঘণ্টা হয়তো শুবলৈ পাইছোঁ বা পোৱাও নাই, কিন্তু সমানে আপোনালোকেও কষ্ট কৰিছে। গতিকে জাতিটোক নেতৃত্ব দিব বিচাৰিছিলোঁ এক নীতি আদৰ্শৰ সততাৰ পথেৰে। এই কাৰ্য কৰিবলৈ যাওঁতে মই বিভিন্ন ব্যক্তিৰ সমালোচনাৰ সন্মুখীন হৈছিলোঁ। মোৰ বহুত কথাই ক'বলগীয়া আছে। যদি এই সময়ত সেই কথাবিলাক যদি মই ৰাজহুৱা কৰিবলৈ যাওঁ, তেতিয়াহ'লে মোৰ জাতিটো বাচি নাথাকিব, মোৰ ভাষা সাহিত্য সংস্কৃতি বাচি নাথাকিব। মই উপেন্দ্ৰজিৎ শৰ্মা মাত্ৰ এগৰাকী সাধাৰণ ব্যক্তি। সাধাৰণভাৱে মই জীয়াই থাকোঁ। এই মুহূৰ্তত যিবোৰ কথা ব্যক্ত হৈ আছে আজি কিছুদিন ধৰি, সভাপতিলৈ বিতৰ্ক আনিছিল, সেই বিতৰ্কও যদি মই মুখ খোলোঁ তেতিয়াহ'লে কাৰ কি অৱস্থা হ'ব সেই কথাটো প্ৰত্যেকেই পৰিধানযোগ্য। মই এটা কথাই কৈছিলোঁ সংবাদ মাধ্যমত, যে এগৰাকী এনেকুৱা ব্যক্তি অসম সাহিত্য সভাৰ সভাপতি হ'ব লাগিব যি ব্যক্তি আমি সকলোৱে চৰণ চুই আমি সেৱা কৰিব পাৰোঁ। গতিকে বিগত কিছু সময়ত কি ধৰণৰ পৰিৱেশ পৰিস্থিতি হৈছিল সেইটো কথা আপোনালোকে প্ৰত্যেকে উপলব্ধি কৰিছে। আমাৰ কাৰ্যকালৰ 2খন অধিৱেশন, এখন 12-বুজীয়া অধিৱেশন, এখন এই আমাৰ দ্বিবাৰ্ষিক বজালী অধিৱেশন। 2খন অধিৱেশনে মহত্বপূৰ্ণ। এখন অধিৱেশন মই কৈছোঁ যে জাতীয় স্বাভিমানৰ প্ৰতীক, তাত সাধাৰণভাৱে হৈছে, সাধাৰণভাৱে তাতে ডেকাসকলে ব্যক্তিসকলে কাম কৰিছে, তাত টকা পইচাৰ বিশেষ পয়োভৰ নাই, কিন্তু কাৰ্যক্ৰম একেই আছে। আমি তাত যিবিলাক কাৰ্য কৰিছোঁ ইয়াতো কৰিছোঁ, কিন্তু ইয়াতে আমি এইখন অধিৱেশনত এটা পদ্ধতিগতভাৱে আমি কাম কৰিব বিচাৰিছিলোঁ। আৰু এই ক্ষেত্ৰত আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত দাস মহোদয়, আমাৰ সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰী মহোদয়ৰ নেতৃত্বত এখন বিশাল যিখন আমাৰ সমিতি আছিল, আদৰণি সমিতি বহুত বিশাল আছিল। গতিকে মই বৰ ভয় খাইছিলোঁ, কাৰণ প্ৰায় 300ৰ ওচৰা-ওচৰি উপসভাপতি, প্ৰায় 250ৰো অধিক সহকাৰী সম্পাদক আৰু উপসমিতিবিলাকৰ কথাই ক'ব নালাগে, সঘনাই আহোঁ, কিন্তু পাঠশালা মানে যিটো শাখাৰ কাৰ্যালয় লোকে লোকাৰণ্য হৈ থাকে। তেতিয়া ভাবিছিলোঁ যে ইয়াতে নিশ্চয় মানুহে আপোনাৰ হিলদল ভাঙি আহিব। যেতিয়া প্ৰস্তুতিৰ সময়ত ৰাতি 2 বজাত 80 বছৰীয়া বৃদ্ধক লগ পাওঁ, সোধোঁ যে আপুনি কি কাৰণত ইয়াতে এই ৰাতিলৈ আপুনি এনেকৈ হেৰি কৰি আছে, তেতিয়া কৈছে যে জাতিটো মোৰ, ভাষাটো মোৰ। বোলে আপুনি কি পদত আছে? কৈছে মই কোনো পদতে নাই। বোলে এতিয়ালৈ 2টা বাজিব হ'ল, এতিয়ালৈ যে আপুনি আছে? বোলে নাই, আমি সেৱা কৰিব লাগিব যাতে মানুহখিনি বিপদত নপৰে। গতিকে প্ৰত্যেকেই সেৱা কৰিছে, কোনে কি বিষয় বাবদ আছে সেইটোলৈ চোৱা নাই। গতিকে ময়ো ৰাইজৰ সহযোগ পাইছিলোঁ, কাৰ্যনিৰ্বাহকখনৰ সহযোগ পাইছিলোঁ, আগবঢ়াই লৈ গ'লোঁ। আজি আমাৰ প্ৰশ্ন কৰিব বিচাৰিছোঁ, হয়, যিহেতু সাংবাদিকক নিষ্ঠাবান বঁটা প্ৰদান কৰা হৈছে, নিষ্ঠাবান শব্দটো কিহৰ কাৰণে? এইটো ইতিমধ্যে আমাৰ আদৰণি সমিতিৰ সম্পাদক ডাঙৰীয়াই কৈছে। আমাৰ প্ৰচাৰ সমিতি বা যিসকল ব্যক্তি তেখেতসকলে এইটো প্ৰস্তুত কৰিছে, কৰোঁতে তাতে শব্দটো লিখিছে যে নিষ্ঠাবান। আমি সকলো প্ৰত্যেকেই নিষ্ঠাবান। আমি জাতীয় জীৱনৰ না প্ৰত্যেকৰ, আমি ধৰক অহাবাৰো দিব, আমি 12-বুজীয়াটো দিছিলোঁ। নিষ্ঠাবান শব্দটো কিয় ব্যৱহাৰ কৰে? এতিয়া এইটো আপোনালোকে নাভাবিব, এই কথাটো ভাবাটো উচিত নহয় যে কাৰোবাক নিষ্ঠাবান বুলি ক'লে যে কোনোবা নিষ্ঠাবান নহয়। এতিয়া কাৰোবাক আদৰ্শ মাতৃ বঁটা দিয়ে যে বাকী মাতৃবিলাক আদৰ্শ নহয় নেকি? কাৰোবাক জীৱনজোৰা সাধনা বঁটা দিয়ে যে বাকীবিলাকে জীৱন যদি সাধনা নকৰে নেকি? মই এটা কথাই কৈছোঁ যে সংবাদ পত্ৰ আৰু সাংবাদিকতাৰ ওপৰত আমাৰ জাতিটো ভাষা সাহিত্য নাই, 2খনকৈ লিষ্ট ওলোৱা নাই। তাতে 3টা পৃষ্ঠা আছিল, এটা পৃষ্ঠা তাত মানে হাতেৰেতো আমি এইখন লিখা নাই, কাৰণ মোৰ লগত আছে 3টা পৃষ্ঠা আছিল। নহয়, আমাৰ প্ৰথমে সেইখন লিষ্টত আমাৰ সেইকেইটা নাম প্ৰথমতে আছিল, কিন্তু 2টা পৃষ্ঠা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে, 3য় পৃষ্ঠাটো তাত নহ'ল। আপুনি নিজে কৈছিলে, কিন্তু সংবাদ মাধ্যমত সেইখন পৃষ্ঠা দিয়া নাছিলে। নহয়, তাত মই কৈছোঁ যে আমাৰ যিটো কাৰিকৰী যান্ত্ৰিক বিজুতি, বাৰে বাৰে কাৰেণ্ট গৈছে,
গোটেই কম্পিউটাৰ ব্যৱস্থাটো আমাৰ যুগুত নোহোৱাকৈ আপুনি সংবাদ মাধ্যম দিছিলে 30 তাৰিখৰ এনেকুৱা কথা যদি আপুনি কয় প্ৰধান সম্পাদক সেই ভাষাৰে মই কৈছোঁ যে আপুনি যিটো ভাষা ব্যৱহাৰ কৰিছে গতিকে মই আপোনালোকক আৰু কথা ক'বৰ কাৰণে এই মুহূৰ্তত প্ৰস্তুত নহয় এইখিনি কথাই মই কৈছোঁ মই শ্ৰদ্ধা কৰি কৈছোঁ সেৱা জনাই কৈছোঁ ইতিমধ্যে আমাৰ আদৰণি সমিতিৰ সভাপতি মহোদয়ে কৈছে আপুনি মোৰ ছাত্ৰৰ বয়সৰ মই 40 বছৰ অধ্যাপনা কৰিছোঁ কিন্তু আপুনি মোক যিটো ভাষাৰে যিটো শব্দৰে কৈছে নহয় যিটো তেখেতে কৈছে যে আপুনি নজনাকৈ হেৰি নকৰাকৈ আপুনি সংবাদ মেল দিলে নেকি মই বাৰে বাৰে কৈছোঁ মই ক্ষমা বিচাৰিছোঁ মই প্ৰশ্নৰ উত্তৰটো প্ৰতিটো উত্তৰে জাতীয় জীৱনক দিবৰ কাৰণে প্ৰস্তুত কিন্তু যদি এনেকুৱা ধৰণৰ আক্ৰমণাত্মকভাৱে কথা কয় তেতিয়া মই নিষ্ঠাবান শব্দটো মই কথাটো কৈছোঁ যে এই নিষ্ঠাবান শব্দটোৰ লগত মই জড়িত নহয় মই কৈছোঁ যে জাতীয় জীৱন কোনোবাই যাতে নিষ্ঠাবান যে আমি ধৰক জাতীয় জীৱনৰ সেৱক বুলি কৈ আছোঁ নহয় अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।